গোলকগঞ্জত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ মিত্ৰজোঁটৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ হৈ নিৰ্বাচন চলাই মুখ্যমন্ত্ৰীয়ে ভাষণত কয় কংগ্ৰেছক ভোট দিলে কি পাইছে খুটা কম্বলৰ বাদে একো নাপাব ৰাইজে 9 বছৰ বাদ দি বাকি শাসন কংগ্ৰেছে কৰিছিল তেতিয়া আৰু এতিয়াৰ অসমৰ মাজত বহু পাৰ্থক্য আছে কংগ্ৰেছৰ দিনত চৌদিশে কেৱল অশান্তি বিয়পিছিল কুকৰাঝাৰ উদালগুৰিত কংগ্ৰেছৰ দিনত সংঘটিত হৈছিল সংঘৰ্ষ বিজেপি চৰকাৰ অহাৰ পিছত বোমা বিস্ফোৰণ গুলীবৰ্ষণ নাই এতিয়াৰ অসমত দিন ৰাতি সকলোৱে মুক্ত মনে ঘূৰা ফুৰাৰ সুবিধা পাইছে কংগ্ৰেছৰ দিনত আঠুৱা কম্বল লওঁতেও টকা দিব লাগিছিল কংগ্ৰেছৰ দালালক আশাকৰ্মীৰ চাকৰিৰ বাবেও টকা দিব লাগিছিল বিভিন্ন আঁচনিৰ কথা দুহাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় লুঙি ধুতি কম্বল আঠুৱা প্ৰতি আমাৰ মৰম নাই ধুতি কম্বল বিচৰা সকলে কংগ্ৰেছক ভোট দিব লুঙি দিব নোৱাৰো কম্বল দিব নোৱাৰো অৰুণোদয়ৰ টকাৰে লুঙি কম্বল কিনি ল'ব কংগ্ৰেছৰ দিনত চাকৰি দি পইচা লৈ নেতাবোৰে ডাঙৰ ডাঙৰ ঘৰ বনাইছে ৰেচন কাৰ্ড থাকিলে ইনকাম চাৰ্টিফিকেট নালাগে কলেজত বিনামূলীয়া নামভৰ্তি হৈ যাব আমি এবাৰ ইনকাম চাৰ্টিফিকেট উঠাই দিম 1 অক্টোবৰৰ পৰা গেছৰ দাম 100ৰ পৰা 150 টকা কৰি দিম উজলা গেছৰ দাম 250 টকাকৈ কমি যাব 1 অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত ডাইল চেনি নিমখ বজাৰতকৈ 20 টকা কমকৈ পাব অহা এপ্ৰিল মাহত মহিলাসকলক 10,000 টকাকৈ দিয়া হ'ব আৰু যদিহে ভাল কামত খটুৱাই অহা বছৰ 25,000 আজিও কংগ্ৰেছ দলক হাতৰ বিপৰীতে লুঙিৰ ছবিত ভোট সধিব লাগে বুলি কটাক্ষ কৰে এতিয়া 10,000ৰ টকা কাক লাগিব 10,000 টকা জুন মাহত পাই যাব অহাবাৰ চৰকাৰ আহিলে মই আপোনালোকক মোবাইল দিম 7,000 8,000 টকাৰ বাবে অসমৰ বাহিৰত কোনেও যাব নালাগে 1,50,000 টকাৰ বাবে বাহিৰলৈ যাও শেষত জিলা পৰিষদৰ প্ৰাৰ্থীসকলক চিনাকি কৰি দি জয়যুক্ত হ'বনে নাই প্ৰশ্ন কৰে আৰু সকলোৰে পৰা উত্তৰ বিচাৰে আমাৰ গোলকগঞ্জ সমষ্টি ধুবুৰী জিলাত মই প্ৰচাৰৰ কাৰণে আহিছিলোঁ জিলা পৰিষদত এজন আমি ইতিমধ্যে জিকিছোঁ ৰাইজৰ উৎসাহ উদ্দীপনা মোৰ মনত আহে যে অকল গোলকগঞ্জ নহয় ধুবুৰী জিলাতে আমি ভাল ৰিজাল্ট এবাৰ কৰিব পাৰিম দেশদ্ৰোহীমূলক যি পোষ্ট ক্ৰমান্বয়ে দেখা গৈছে বিভিন্ন ঠাইত হৈছে মইতো আজিয়ে কৈছোঁ যে যোনে পাকিস্তান জিন্দাবাদ বা দেশদ্ৰোহী পোষ্ট দিব আইনৰ ৰাস্তা দি গৈ ইহঁতৰ চবৰে ঠেং ভাঙি আহিলে বিজেপি জইন কৰিলেতো পাৰিবই চৰকাৰী লৈ ল'ম নহয় মই 100% কৈছোঁ গেৰেণ্টি দি কৈছোঁ গৌৰৱ গগৈলে আপুনি যিখিনি প্ৰশ্ন কৰিছে তাৰ উত্তৰ পাইছে নেকি উত্তৰটো পোৱা নাই পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব পুলিচে ল'ব ছাৰ সাক্ষীটো ল'বই লাগিব কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয় ছোৱালীও ভাৰতীয় নহয় মোৰ হাতত পাক্কা প্ৰমাণ আছে আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় দেউতাক মাকে কৰি থৈ দিছে কাম পাকিস্তানত যোৱাটো আৰু থকাটো কিমান 100% ইয়াৰ এভিডেন্স মোৰ হাতত এভিডেন্স আছে ইয়াৰ ভিতৰত কিবা কৰিব লাগে অবৈধভাৱে গৈছে এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে যোৱাটোতো 100% কনফাৰ্ম দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত তাতেতো দেশ প্ৰেমৰ কোনো কামেই নহয় পাকিস্তানৰ দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি পাকিস্তান হামলাৰ পিছতে ৰবাৰ্ট বাদ্ৰাই হওক গৌৰৱ গগৈয়ে হওক এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব সব মাজে মাজে লিখিব ডাইৰেক্ট একো নিলিখে সব মাজে মাজে আজি নিৰ্বাচন অনুষ্ঠিত হৈ আছে देखिए बांग्लादेश
मेरा नहीं लगता है कुछ कर पाएगा, लेकिन ठीक है अगर कुछ करेगा तो दिखा जाए। এতিয়া আপোনালোকে মোক এইবিলাক কথা মই ইমানখিনি কোৱাৰ পিছত বাকীখিনিতো আপোনালোকে লিখিব লাগে, আপোনালোকে ক'ব লাগে। আপোনালোকে যদি নকয় তেতিয়াহ'লে আপোনালোককে মই সুধিব লাগিব আপোনালোক কি বুলি। পেহেলগামৰ ঘটনাক লৈ ইতিমধ্যে কূটনৈতিক যিমানখিনি সিদ্ধান্ত লোৱা হৈছে ভাৰত চৰকাৰে লৈছে আৰু কাৰ্যকৰী আৰু যুদ্ধৰ যি সম্ভাৱনা দেখা গৈছে সেইটোতো মই ক'ব নোৱাৰো, কিন্তু মোদী ডাঙৰীয়াই যি কৰিব লাগে নিশ্চয় কৰিম। আজিহে যুদ্ধ হৈছে আমি চবে বাংলাদেশ সীমান্তটো আমি চবে যুদ্ধ প্ৰধান পৰ্যায়ৰ ভোটগ্ৰহণ